গুদামতে ভেঁকুৰ লাগিছে সুলভ মূল্যৰ চাউল। গাফিলতি কাৰ? যোগান বিভাগৰ নে সমবায় সমিতি? কাৰ বাবে হৈছে গাফিলতি? কোন কোন জড়িত আছে এই বৃহৎ কেলেংকাৰী? কৈও শেষ কৰিব নোৱাৰি বাঘমৰাৰ চৰ সমবায় সমিতিৰ দুৰ্নীতিৰ অধ্যায়। কিয় বাৰে বাৰে বাতৰিৰ শিৰোনামত আহিব বিচাৰে ৰাজ্যৰ একাংশ সমবায় সমিতি? এতিয়া বাঘমৰাৰ চৰ সমবায় সমিতিৰ গুদামত পচিবলৈ ধৰিছে বস্তাই বস্তাই সুলভ মূল্যৰ চাউল। সমবায় সমিতিৰ সম্পাদক ৰিপন আলী চৰকাৰ আৰু বৰপেটা যোগান বিভাগৰ একাংশ বিষয়াৰ হেমাহিৰ বাবে এতিয়া গুদামতে পচি নষ্ট হ'ব ধৰিছে কেইবাশ কুইণ্টেল সুলভ মূল্যৰ চাউল। উল্লেখ্য যে এবছৰৰ পূৰ্বে জমা হৈ থকা 100 কুইণ্টেল চাউল এতিয়া পচিবলৈ ধৰিছে বাঘমৰাৰ চৰ সমবায় সমিতিৰ গুদামত। অভিযোগ অনুসৰি তদন্তকাৰী বিষয়াসকলে গুদামত মজুত ৰখা 100 কুইণ্টেল চাউলৰ বিপৰীতে 60-70 কুইণ্টেল চাউলহে মজুত ৰখাৰ বুলি সদৰি কৰিছে। আনহাতে সমবায় গুদামত মজুত ৰখাৰ 100 কুইণ্টেল চাউলৰ পৰা 30-40 কেজিৰ চাউল ইতিমধ্যে সম্পাদক ৰিপন আলীৰ চৰকাৰে গোপনে হৰলুকি তথা কলা বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে। এই সন্দৰ্ভত ৰাইজে বাৰম্বাৰ সমবায় সমিতিৰ সম্পাদক ৰিপন আলী চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক চাউলখিনিৰ সঠিক ব্যৱহাৰৰ বাবে অৱগত কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে সম্পাদক ৰিপন আলী চৰকাৰে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সাধাৰণ জনতাই। এতিয়া সময়েহে ক'ব কি ব্যৱস্থা ল'ব যোগান বিভাগৰ সেইসকল উচ্চপদস্থ বিষয়াই সমবায় সমিতিৰ তথা একাংশ যোগান বিষয়াৰ ওপৰত। আচলতে যিটো দুৰ্নীতিৰ অভিযোগ আহি আছে, আমিও অভিযোগ কৰিছিলোঁ ডিচি অফিচত। আমি অভিযোগ কৰিছিলোঁ আমাৰ ছেক্ৰেটাৰীয়ে বিগত 7-8 মাহ আগতে যিখিনি ৰিকভাৰী আছিল ছেক্ৰেটাৰী, সেই ৰিকভাৰী চাউলখিনি জমা দিছিল। ছেক্ৰেটাৰী জমা দিয়াৰ পিছত তাৰপিছত 3 মাহ 4 মাহ 5 মাহ পাৰ হৈ গ'ল। 5 মাহ পিছত আমি অফিচত জনালোঁ যে চাউলখিনি নষ্ট হৈ যাই আছে, আটক চাউল নষ্ট হৈ যায়, গতিকে আপোনালোকে এটা ব্যৱস্থা কৰক। যিহেতু চাউলখিনি আমাৰ ৰাইজৰ, গতিকে সেই চাউলখিনিৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নকৰে। আজি বিভাগীয় কৰ্তৃপক্ষৰ পৰা ইনকুৱাৰীত আহিছে, আহি চাৰে চাউলখিনি সম্পূৰ্ণ দিয়া হ'ল। আপোনালোকেও চাইছে 100 কুইণ্টেল চাউল দিছিল, তাতে 100 কুইণ্টেল চাউল আমি দেখা পাইছিলোঁ আৰু সেইটো আমাৰ চেয়াৰমেনে ৰিচিভ কৰি লৈছিল। যিজন ইনচাৰ্জ ছেক্ৰেটাৰী আছিল ৰিচিভ কৰি লৈছিল। গতিকে সেই চাউলখিনিতো আজি নাই, পচি গৈছে চাউল। কিমানখিনি নষ্ট হৈছে? এতিয়া আনুমানিক প্ৰায় 50 কুইণ্টেল মানে নষ্ট হৈ গৈছে, আধা চাউল নষ্ট হৈ গৈছে। এইটো আচলতে ছেক্ৰেটাৰীৰ গাফিলতিৰ কাৰণে হৈছে। মানে ইয়াৰ আগত ছেক্ৰেটাৰীয়ে ছাছপেণ্ড হৈছিল, তেতিয়া ছেক্ৰেটাৰীয়ে 100 কুইণ্টেল চাউল জৰিমনা ভৰিব লগা হৈছিল। সেই চাউলখিনি গোডাউনত মজুত কৰি ৰখা হৈছিল। যদিও ৰখা হৈছিল সেইখিনি চাউল তাতে নাই। আমি সেই চাউলখিনি মজুত কৰি ৰখাৰ ক্ষেত্ৰত আমিও তাতে মানে তিৰফলেদি বান্ধি ৰাখিছিলোঁ। কিন্তু সেইদিনা চাপ্লাই ইনস্পেক্টৰ অহাৰ পিছত গোডাউন খোলাৰ পিছত আমি যাই দেখাবলৈ সেইখিনি চাউল নাই। বাকী যিখিনি চাউল আছে সেইখিনি চাউল তেখেত ক'ৰ পৰা আনিছে, কেনেকৈ আনিছে, দুনিয়া একদম পচা চাউল, সম্পূৰ্ণ পচা চাউল। এইখিনি চাউল গৰুৱেও নাখায়, এনেকুৱা অৱস্থা হৈ আছে আৰু কি চাউলখিনি কি হ'ল আচলতে আমিও গম নাপাওঁ চাউলখিনি গোডাউনৰ পৰা কি হ'ল, আমাক জনা নাই, আমাৰ বিউডি মেম্বাৰসকলক জনা নাই। অফিচাৰ যে আহিছিল তেওঁলোকে চাউল হিচাপ কৰি কিমানখিনি চাউল পাইছে? তেখেতে চাউল আচলতে গোডাউনত পাইছে 40-ৰ পৰা 50 কুইণ্টেল চাউল পাইছে। সেইগতে বাকী চাউলখিনি নাই। স্কুলৰ মাষ্টাৰ এজনে কমপ্লেইন কৰিছে 20 কুইণ্টেল 70 কেজি চাউল পোৱা নাই। সেইখিনি চাউলো আমি দেখা নাপালোঁ। আমাৰ সেই 100 কুইণ্টেল ষ্টকৰ চাউলখিনিও সেই খামালতো নাই। বেলেগ চাউল বেলেগ জেগাত আছে 40-50 কুইণ্টেল চাউল। চাউলখিনি আসলে কি হ'ব, গোডাউনৰ পৰা সিহঁতে বিক্ৰী কৰিছে, নহ'লে আৰু কি হ'ব, এনেতো উৰি নাযায় চাউলখিনি। বিক্ৰী কৰিলে সম্পাদক কৰিব, গোডাউনৰ চাবি সিহঁতৰ হাততে থাকে, বেলেগৰ হাতত চাবি নাথাকে না। এতিয়া আমি বিচাৰোঁ যিহেতু সেইদিনা ইনকুৱাৰী এটা হ'ল, গতিকে ইনকুৱাৰী মতে অফিচাৰক আমি সুধিছোঁ। আৰু আমাৰ চকুতো দেখা পাইছোঁ এই কমেও 70-75 কুইণ্টেল চাউল নোহোৱা হৈ গৈছে গোডাউনৰ পৰা। গতিকে সেইটো বিষয়ে আমি তদন্তকাৰী বিষয়াক আমি অনুৰোধ জনাম এইটোৰ যাতে বিহিত ব্যৱস্থা এটা লয়। আৰু মাজে সময়ে শুনা পাওঁ বাঘমৰা চৰ সমবায় সমিতিত সদায় মানে সংবাদৰ শিৰোনামত দখল কৰি থাকে, কি কাৰণত হয়? সেইটো কাৰণ আচলতে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে
একচাইটিয়াভাৱে এখন চলাৰ মানে ঠাণ্ডা কৰে আমাক বিঅ'ডিৰ মেম্বাৰবিলাকে একচাইট কৰি দিছে দিয়াতে যেনিবা আমাৰ বিঅ'ডিৰ মেম্বাৰবিলাকে কিবা ক'লে যেনিবা সিহঁতে দুজনে আমাৰ কাণ হাৰে নেদে নিদিয়াকৈ দুজনে মানে মন মতলবী সমাৱেশখন চলাই আছে যাৰ ফলত নেকি সমাৱেশখন এনেকুৱা হৈ আছে নগৰ বেৰাৰ পৰা সাজাদ কবিৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এন